চক শিৱসাগৰত যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক বা বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা কিন্তু অসমত আমি যি উচ্ছেদ চলাইছো 29 লাখ বিঘা মাটি আমি খালি কৰিব লাগিব এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে গতিকে আমি বহুত দূৰ কাম কৰিব বাকি আছে আৰু আমি কাম কৰি গৈ থাকিম চক শিৱসাগৰত যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা কিন্তু অসমত আমি যি উচ্ছেদ চলাইছো 29 লাখ বিঘা মাটি আমি খালি কৰিব লাগিব এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে গতিকে আমি বহুত দূৰ কাম কৰিব বাকি আছে আৰু আমি কাম কৰি গৈ থাকিম চক শিৱসাগৰত যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা কিন্তু অসমত আমি যি উচ্ছেদ চলাইছো 29 লাখ বিঘা মাটি আমি খালি কৰিব লাগিব এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে গতিকে আমি বহুত দূৰ কাম কৰিব বাকি আছে আৰু আমি কাম কৰি গৈ থাকিম চক শিৱসাগৰত যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা কিন্তু অসমত আমি যি উচ্ছেদ চলাইছো 29 লাখ বিঘা মাটি আমি খালি কৰিব লাগিব এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে গতিকে আমি বহুত দূৰ কাম কৰিব বাকি আছে আৰু আমি কাম কৰি গৈ থাকিম চক শিৱসাগৰত যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা কিন্তু অসমত আমি যি উচ্ছেদ চলাইছো 29 লাখ বিঘা মাটি আমি খালি কৰিব লাগিব এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে গতিকে আমি বহুত দূৰ কাম কৰিব বাকি আছে আৰু আমি কাম কৰি গৈ থাকিম চক শিৱসাগৰত যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা কিন্তু অসমত আমি যি উচ্ছেদ চলাইছো 29 লাখ বিঘা মাটি আমি খালি কৰিব লাগিব এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে গতিকে আমি বহুত দূৰ কাম কৰিব বাকি আছে আৰু আমি কাম কৰি গৈ থাকিম